আগৰ দিনা হৈ থকা নাই। কামপুৰ এটা বৃহৎ পৰিসৰ হৈ গৈছে। কামপুৰ এটা ডাঙৰ এটা অনুষ্ঠান, বহুত এটা জনসংখ্যাও বাঢ়ি গৈছে। কামপুৰ বানপীড়িত অঞ্চল, বানপীড়িত অঞ্চলৰ কাৰণে আমাৰ বিৰাট ঔষধৰ প্ৰয়োজন হয়। আৰু সেই অনুসাৰে আমাৰ বহুত কামপুৰৰ ৰাইজৰ দাবীত এখন 30খন বিচনাযুক্ত এখন হস্পিটেল ইয়াত হৈছিলে। হ'লে কি হ'ব, তাত পৰ্যাপ্ত পৰিমাণৰ আমাৰ ঔষধ পোৱা নাযায় আৰু ডক্টৰো তেনেকৈ পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ কৰ্মচাৰী তেনেকৈ নাথাকা আমি পৰিলক্ষিত দেখা পাইছোঁ। আৰু বিশেষকৈ ইয়াত আল্ট্ৰাচাউণ্ডৰ মেচিনটো আছে, কিন্তু আল্ট্ৰাচাউণ্ড চলাব পৰা কোনো ধৰণৰ টেকনিচিয়ান হওক বা ডক্টৰ হওক তেনেকুৱা ধৰণৰ কোনো নাই, যাৰ কাৰণে আজি কেইবাবছৰ ধৰি পেলাই মেচিনটো এতিয়া পচি যোৱা উপক্ৰম কৰিছে, বেয়া হৈ আছে, যাৰ কাৰণে বহুত ৰোগীৰ লগতে ময়ো বাহিৰত গৈ পেলাই আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হৈছে। আৰু বিভিন্ন ধৰণৰ কিছুমান টেষ্ট কৰিবলগীয়া হ'লেও গৈ পেলাই নগাঁৱত বা বেলেগ জেগাত কৰিবলগীয়া হয়, কিয়নো এই জেগাডোখৰত আজি বানপীড়িত অঞ্চল, দুখীয়া অঞ্চল, পৰ্যাপ্ত পৰিমাণৰ ঔষধ লাগে, পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ লাগে। আৰু বিশেষকৈ ইয়াত এটা আমাৰ বিশেষকৈ মিনি হ'লেও এটা আমাৰ এক আইচু এটা লাগে। আমি এটা অভাৱ অনুভৱ কৰিছোঁ। সেইকেইটা দি পেলাই অন্ততঃ আমাৰ এই বানপীড়িত অঞ্চলটো আমাৰ ৰাইজে বিশেষকৈ চৰকাৰে উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। অকল কামপুৰ ৰেফাৰী বুলি নহয়, সমগ্ৰ অসমতে এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যে স্বাস্থ্য বিভাগটো নামত স্বাস্থ্য বিভাগ এটা পয়া লগা স্বাস্থ্য বিভাগত পৰিণত হৈছে। যিটো এটা আমি উদাহৰণ প্ৰথমতে দি ল'ব লাগিব। যোৱাকালি চিপাঝাৰত এগৰাকী কণমানি সাপে যেতিয়া দংশন কৰিলে, তেতিয়া তেওঁক চিকিৎসাৰ কাৰণে চিপাঝাৰ চিকিৎসালয়লৈ লৈ অহা হ'ল আৰু তেওঁলোকৰ হেমাহিৰ কাৰণে সেই কণমানিজনীয়ে পিছত মৃত্যু সাৱটি ল'বলগীয়া হ'ল। তেনে এটা অৱস্থা এই বানপীড়িত অঞ্চল কামপুৰতো হ'বলৈ গৈ আছে। কামপুৰ এফআৰইউত ইতিমধ্যে আমি জানিব পাৰিছোঁ এণ্টিভেনাম আছে, কিন্তু ইয়াক দিব পৰা উপযুক্ত চিকিৎসক ইয়াত নাই। তাৰমানে আছে গৰু নেবাই হাল, সেই গৰু থকাতকৈ নথকাই ভাল, তেনেকুৱা এটা অৱস্থাৰ ইয়াত সৃষ্টি হৈছে। গতিকে আমি চিকিৎসা বিভাগক আমি দাবী জনাইছোঁ, অসম চৰকাৰক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে অসমৰ প্ৰত্যেকখন চিকিৎসালয়ত উপযুক্ত চিকিৎসকৰ ব্যৱস্থা কৰিব লাগে, নাৰ্ছৰ ব্যৱস্থা কৰিব লাগে, ছুইপাৰৰ ব্যৱস্থা কৰিব লাগে আৰু মানুহক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ লগে লগে যি ধৰণে চিকিৎসালয়ত ঔষধৰ ব্যৱস্থা কৰিব লাগে, সেই ঔষধৰ ব্যৱস্থা ইয়াত নাইকিয়া। এতিয়া আমি গম পালোঁ যে কামপুৰত কুকুৰে কামোৰা যি ৰেবিটৰ ইনজেকশ্যন, সেইটো বোলে ইয়াত পৰ্যাপ্ত পৰিমাণে নাথাকে। গতিকে আমি দাবী জনাইছোঁ যে এই সকলোবিলাক ঔষধ পাতি চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণে ৰাখি মানুহক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনালোঁ। এতিয়া মানে গোটেই কথাখিনি ক'বলৈ গ'লে এনেকুৱা, তাৰমানে এণ্টিভেনমটো আজিৰ প্ৰেক্ষাপটত মানে আজিৰ দিনটোত আমাৰ এণ্টিভেনম আছে। আমাৰ আজিৰ দিনটোত আমি দিব পৰাকৈ আমাৰ সক্ষম মানুহো আছে, কিন্তু তেখেত হৈছে কি, তেখেত আমাৰ এবছৰৰ কাৰণে থকা মেডিচিনৰ বিশেষজ্ঞ। তেখেত কিন্তু গুচি যোৱাৰ পিছতে আমাৰ ডাক্তৰসকলৰ লগতো আমি এইটো বিষয়ে আমি কথা পাতি থাকোঁ মাজে মাজে। আমি আজি এসপ্তাহৰ আগতো কথা পাতিছোঁ, মই তেখেতসকলক সুধিছোঁ। চবেই কৈছে যে আমিতো একেবাৰে নোৱাৰোঁ বুলি ছাৰ নকওঁ, কিন্তু আমাক যদি অকণমান অৰিয়েণ্টেশ্যন এটা দিয়ে তেতিয়া আমাৰ কৰিবলৈ ভাল হয়। কিন্তু ইতিমধ্যে আমি গম পাইছোঁ যে ডিষ্ট্ৰিক্টত তেনেকৈ কিছু বেটছ ৱাইজ অৰিয়েণ্টেশ্যন কৰিছে তেওঁলোকে। এটা বেটছ অলৰেডি হৈ গৈছে আৰু মই ভাবিছোঁ যে আমাৰ পিছৰ বেটছত আমাৰ ডক্টৰসকলকো মাতিব। কিন্তু সেইটো বাদ দিও আমি আজি 4-5 দিনৰ আগতে আমি মেডিচিনৰ আমাৰ এগৰাকী এনাস্থেচিষ্টো আছে, আমি কথা পাতিছোঁ যে আমি তেওঁলোকক কৈছোঁ যে আপোনালোকে আমাৰ গোটেই ডক্টৰখিনিক একেলগে বহায়, কাৰণ সৰ্পদংশনটো এনেকুৱা এটা কথা যে এজন ডাক্তৰে কৰিব পাৰিলেই মানে সদায় সেইটো সফল হ'ব বুলি নাভাবোঁ, কাৰণ কোনোবা সময়ত তেখেতেই নাই, বেলেগ এজনে এটেণ্ড কৰিব লগা হ'ল। গতিকে সকলোৱে যদি সমানে দক্ষ হয় বা আমাৰ ছিষ্টাৰসকলকো যদি আমি এটা টীম হিচাপে বনাই ল'ব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ ৰাইজ তাৰ মানে বেছি উপকৃত হ'ব। সেইকাৰণে আমি কথা পাতিছোঁ যে আমি ইয়াতে মানে তেওঁলোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ যি বিশেষজ্ঞ যে আপোনালোকে আমাৰ ডক্টৰকেইজনক অকণমান অৰিয়েণ্টেশ্যন এটা কৰি দিয়ক। আৰু তেখেতেও এগ্ৰী কৰিছে, কৈছে ঠিক আছে আমি এনেকুৱা এটা দিন লওঁ যিটো এনেকৈ আমাৰ অকণমান হলিডে থাকে, আটাইকেইজন ডক্টৰ মানে বাহিৰত পেচেণ্টৰ ৰাছটো কম থাকে, তেনেকুৱা এটা দিনত আমি আটাইকেইজন ডক্টৰ বহিলে আমি একেলগে গোটেইখিনিকে অৰিয়েণ্টেশ্যন এটা কৰি দিব পাৰোঁ। ইয়াতে তাৰমানে সেইটোৱে কিছুমান ধৰক একদম নতুনকৈ ওলাই আহিছে ডাক্তৰ, তেওঁলোকে কেতিয়াও দি পোৱা নাই, গতিকে তেওঁলোকে ভাবে যে ICU নহ'লে বা ভেণ্টিলেটৰ নাথাকে দিব পাৰিম নাই, তেনেকুৱা এটা কৰে। সেইকাৰণে তেওঁলোকে কয় যে আমাক অৰিয়েণ্টেশ্যন এটা হ'লে খুব ভাল ছাৰ। কিন্তু আজিৰ প্ৰেক্ষাপটত আজিৰ দিনটোত আমাৰ মেডিচিনৰ যিজন ডক্টৰ আছে তেওঁ কিন্তু সদায় নাথাকিব, তেওঁ আমাৰ এবছৰৰ কাৰণে কৰাহে, এবছৰৰ কাৰণে দিয়া, তাৰে তেওঁ বোধহয় 6 মাহমান গৈছেই নমাহ। গতিকে তাৰপিছত তেখেতটো গুচি যাব। তেনেকৈ ধৰক নতুন যদি কোনোবা আকৌ মেডিচিনৰ আহে তেতিয়াহ'লে আমি পায়ে থাকিম বাৰু। তেওঁ কিন্তু এইটো বিষয়ত তেওঁ সম্পূৰ্ণ তেখেতে
মানে আত্মবিশ্বাসেৰে কৈছে যে আমি মই থকা এইটো পিৰিয়ডত মই মেনেজ কৰিব পাৰিম। কিন্তু তাৰ পিছত ধৰক কেনেকুৱা পৰ্যায়ত আহিছে, কি কথা আহিছে, কাৰণ কিছুমানৰ ভেণ্টিলেটৰৰ দৰকাৰ হয়, তেতিয়াতো ৰেফাৰ কৰিবই লাগিব। যদি সোনকালে আহে, যদি তেওঁ মানে এটা অৱস্থাত ষ্টেবল অৱস্থাত আহে, তেতিয়া কৈছে যে আমি নিশ্চয় ইয়াতে আমি এতিয়া মেনেজ কৰিব পাৰিম যদি এণ্টিভেনম আমাৰ এভেইলেবল থাকে। গতিকে তেওঁ তেনেকুৱা এটা আমাক বিশ্বাস ইতিমধ্যে দি থৈছে, সেইকাৰণে আমি অলপমান নিৰ্ভয় হৈও আছোঁ। কিন্তু বৰ্তমান দিব পৰা এতিয়া বৰ্তমান আমি দিব পৰা অৱস্থাত আছোঁ। কিন্তু আমি এটা প্লেন কৰিছোঁ, আমি তেখেতসকলকে অনুৰোধ কৰিছোঁ যে আমাৰ বাকীসকল ডক্টৰ আৰু আমাৰ চিষ্টাৰ কেইগৰাকীমান এটা টীম কৰি আপুনি দি দিয়ক। আমাৰ ডাক্তৰসকলেও ৰিকুৱেষ্ট কৰিছে, যিসকলে অকণমান অৰিয়েণ্টেশ্যন এটা বিচাৰিছে, আৰু তেওঁ সেইটো এটা কৰিছে, তেওঁলোকে এগ্ৰী কৰিছে, হ'ব আমি এটা দিনত বহিম, আমি এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম এটা ৰাখি সকলোকে আমি বিশেষজ্ঞ ডক্টৰকেইজনে আৰু কৈছে যে আমি দেখুৱাই দিম। দেখুৱাই দিয়াৰ পিছত মই ভাবিছোঁ তেতিয়া আমাৰ এটা টীম হৈ গ'লে, তেতিয়াহ'লে টীম ৱৰ্ক কোনোবা এজন ডাক্তৰ নাথাকিলে বেলেগ এজনে পাৰিব, ধৰক মেনেজ কৰিব। কোনোবা এজন কিবা কাৰণে ক'ৰবাত গৈছে, বেলেগ এজনে পাৰিব। তেনেকৈ মই ভাবিছোঁ এইটো হৈ উঠিব আৰু সোনকালে। আৰু ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কৰাটোতো তেওঁলোকে পৰ্যায়ক্ৰমে কৰি থাকিব বাৰু, যিখিনি অৰিয়েণ্টেশ্যন দিব লাগে দি থাকিব তেওঁলোকে, সেইটো আছেই। আমি ইয়াতো এটা লোকেলি আমি এটা অৰিয়েণ্টেশ্যনৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি কথা ইতিমধ্যে পাতিছোঁ। আৰু কি ক'ব আজিকালি ৰেডিঅ'লজিটো আপোনাৰ এইটো আউটচ'ৰ্চিং হয়, ৰেডিঅ'লজি টেকনিচিয়ানে কৰি দিয়ে। ৰেডিঅ'লজি আমাৰ বহুত হয়, ডেইলি আমাৰ 40টা 50টা এনেকৈ আমাৰ এক্সৰে হয়, আৰু সেইখিনি আমাৰ কি হয় আউটচ'ৰ্চিং। সেইখিনি লগে লগে কম্পিউটাৰত বাহিৰলৈ গুচি যায়, তাৰপৰা ৰেডিঅ'গ্ৰাফাৰে মানে ৰেডিঅ'লজিষ্ট ডাক্তৰে ধুনীয়াকৈ ৰিপৰ্ট পঠাই দিয়ে, ৰিপৰ্টখিনি পায়। সেইটো ফাংচন আমাৰ ধুনীয়াকৈ চলি আছে, আৰু সেইটো আমাৰ প্ৰত্যেক বছৰে দেখিছোঁ আমাৰ ৰোগীৰ সংখ্যা বা এক্সৰে সংখ্যা বাঢ়িহে গৈছে। কিন্তু ছ'ন'গ্ৰাফি মেচিনৰ কাৰণে আমাৰ এটা সমস্যা হৈ আছে। ছ'ন'গ্ৰাফি মেচিনৰ মানে ছ'ন'গ্ৰাফি কৰিবলৈ আমাৰ ইয়াতে ছ'ন'লজিষ্টৰ অভাৱ। গতিকে ছ'ন'লজিষ্ট হ'লে, আৰু মেচিনটো এইটো আমাৰ বহুত পুৰণা মেচিন। এইটো আমাৰ গাইনকলজিষ্টে আছে এজন, তেওঁ কয় যে এইটো মেচিন অকণমান চলাবলৈ আমি দিগদাৰী পাওঁ। কিন্তু মই শুনামতে আমাৰ ডিষ্ট্ৰিক্টত আমাক কৈছে যে, আমাৰ ইঞ্জিনিয়াৰে কৈছে যে আপোনালোকৰ কাৰণে এটা মেচিন অলৰেডি হৈছে, চেংচন হৈছে। গোটেই প্ৰচিডিউৰখিনি যিখিনি প্ৰচিডিউৰ থাকে কমপ্লিট হ'লে ছ'ন'গ্ৰাফি মেচিনটো আহিব। সুবিধা মানে লগতে ছ'ন'লজিষ্ট মানে গাইনকলজি কেছখিনিতো গাইনকলজিষ্টে দিব, কিন্তু বাকী কাৰণে আমাক এজন ছ'ন'লজিষ্টৰ মানে ৰেডিঅ'লজিষ্টৰ প্ৰয়োজন হ'ব। ৰেডিঅ'লজিষ্ট আহিলেহে বাকী অন্য সাধাৰণ জনতাই সুবিধা পাব। ক্ষেত্ৰত আমাৰ আচলতে ক্লিনাৰ কেইবাজনো আছে। আমাৰ আটাইতকৈ দুখৰ কথা হৈছে যে আমাৰ চুইপাৰ নাই এজনো। আৰু চুইপাৰ কথাটো মানে কি হয়, চুইপাৰ এটা আমি এজন লোকেলি ইয়াত পাবলৈও টান। কামপুৰত মানে চুইপাৰৰ সাংঘাতিক অভাৱ। আমাৰ গোটেই মানুহ আমাৰ কমিটিৰ ফালৰ পৰাও চাই, কিন্তু মানে এজন চুইপাৰ গোটাব আমি পৰা নাই। আৰু চুইপাৰ গোট খালেও মানে তেওঁলোকৰ সাংঘাতিক ধৰণে এটা পইচা ডিমাণ্ড কৰে, যিটো নেকি আমাৰ মেনেজমেণ্ট কমিটিৰ ফালৰ পৰা দিবলৈ আমি ইমান নহয়, সমৰ্থ নহওঁ। কিন্তু যিটো চৰকাৰীভাৱে থাকিব লগা চুইপাৰৰ পষ্ট, সেইটো বৰ্তমান খালী হৈ আছে। আমাক ডিষ্ট্ৰিক্টে চুইপাৰ এজন এতিয়ালৈকে দিব পৰা নাই। আমি এই বিষয়ে ডিষ্ট্ৰিক্টক জনাই আছোঁ, তেওঁলোকে দিম বুলিও কৈ আছে, কিন্তু কিবা কাৰণে যি কাৰণে নহওক এতিয়ালৈকে আমাক দিব পৰা নাই। আমাৰ সেই পাৰ্টটো অকণমান অভাৱ আছে।